5 বটল হুৰা কোনে সেৱন কৰিব পাৰিব বাজি 10,000 টকাৰ তাৰ পাছতেই ইটোৰ পিছত হিটু বটল সেৱন 5 বটল হুৰা সেৱন কৰি প্ৰাণ গ'ল এজন যুৱকৰ আপুনি ঠিকই শুনিছে 10,000 টকাৰ বাজি জিকিবৰ বাবে 5 বটল হুৰা সেৱন কৰি প্ৰাণ গ'ল কৰ্ণাটকৰ এজন যুৱকৰ বাজি আছিল যে পানীৰ লগত মিহলি নকৰাকৈ 5 বটল মদ খাব পাৰিলে 10,000 টকা জিকিব কৰ্ণাটকৰ এজন যুৱকে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিলে 5 বটল হুৰা পানী নোহোৱাকৈ সেৱন কৰি মৃত্যু ঘটে কাৰ্তিকৰ অত্যাধিক মদ খাই তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয় জানিব পৰা মতে কৰ্ণাটকৰ কোলাৰ জিলাৰ পূজাৰহল্লা গাঁৱৰ বাসিন্দা কাৰ্তিকে এবছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মাত্ৰ 8 দিন আগতে তেওঁ পিতৃ হৈছিল হঠাৎ দেওবাৰে নিশা কাৰ্তিকে বন্ধু ভেংকট ৰেড্ডি সুব্ৰমণি আৰু আন 3 জনক মদ্যপানৰ বাবে প্ৰত্যাহ্বান জনায় সেই প্ৰত্যাহ্বানৰ চৰ্ত আছিল 10,000 টকা বাজি হে নিজৰ কথা ৰক্ষা কৰিবলৈ আৰু টকাৰ লোভত কাৰ্তিকে বন্ধুসকলৰ সন্মুখত 5 বটল মদ খায় হুৰা সেৱন কৰি তেওঁ অসুস্থ হৈ পৰে চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয় নিউজ ডেস্ক ৰিপোৰ্ট নিউজ এড আছাম 5 বটল হুৰা কোনে সেৱন কৰিব পাৰিব বাজি 10,000 টকাৰ তাৰ পাছতেই ইটোৰ পিছত হিটু বটল সেৱন 5 বটল হুৰা সেৱন কৰি প্ৰাণ গ'ল এজন যুৱকৰ আপুনি ঠিকই শুনিছে 10,000 টকাৰ বাজি জিকিবৰ বাবে 5 বটল হুৰা সেৱন কৰি প্ৰাণ গ'ল কৰ্ণাটকৰ এজন যুৱকৰ বাজি আছিল যে পানীৰ লগত মিহলি নকৰাকৈ 5 বটল মদ খাব পাৰিলে 10,000 টকা জিকিব কৰ্ণাটকৰ এজন যুৱকে সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিলে 5 বটল হুৰা পানী নোহোৱাকৈ সেৱন কৰি মৃত্যু ঘটে কাৰ্তিকৰ অত্যাধিক মদ খাই তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয় জানিব পৰা মতে কৰ্ণাটকৰ কোলাৰ জিলাৰ পূজাৰহল্লা গাঁৱৰ বাসিন্দা কাৰ্তিকে এবছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল মাত্ৰ 8 দিন আগতে তেওঁ পিতৃ হৈছিল হঠাৎ দেওবাৰে নিশা কাৰ্তিকে বন্ধু ভেংকট ৰেড্ডি সুব্ৰমণি আৰু আন 3 জনক মদ্যপানৰ বাবে প্ৰত্যাহ্বান জনায় সেই প্ৰত্যাহ্বানৰ চৰ্ত আছিল 10,000 টকা বাজি হে নিজৰ কথা ৰক্ষা কৰিবলৈ আৰু টকাৰ লোভত কাৰ্তিকে বন্ধুসকলৰ সন্মুখত 5 বটল মদ খায় হুৰা সেৱন কৰি তেওঁ অসুস্থ হৈ পৰে চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয় নিউজ ডেস্ক ৰিপোৰ্ট নিউজ এড আছাম